हेलो एवरीवन हाजिर ए भिडिओ সকলকে স্বাগতম জানাইছো তো বন্ধুগণ বা ফ্রেন্ডস ভাইটি ভন্টি দাদা বাইদেউ যিসকলে এক্সাম দিব গ্ৰেড 3 গ্ৰেড 4 এসআই তো অফিশিয়ালি সিএম চিফ মিনিষ্টাৰ অফ আসাম অফিশিয়াল টুইটাৰ হ্যান্ডেল যেটো তাতে আপডেট দিছে কেতিয়া এক্সাম হ'ব তো ইয়াতে মই স্ক্ৰল কৰি দিছো আপোনালোকেও চাব পাৰে যে স্ক্ৰল কৰি তলত যাব এন্ড যোৱাৰ পিছত টুইটাৰ হ্যান্ডেল বা যতে যাওক তাতে চালে এনেকা আহিব চিফ মিনিষ্টাৰ অফ আসাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা held meeting of discuss of the finalize the formalities for the requirement of the grade 3 grade 4 employee as well as the constable and sub inspector মানে গ্ৰেড 3 গ্ৰেড 4 যেটো এক্সাম হ'ব সেই এক্সামৰ কথা কৈছে আৰু as well as কনস্টেবলৰ যিবোৰ ষ্টুডেন্টে কনস্টেবল বা যিবোৰ লৰা ছোৱালীয়ে দাদা বাইদেউ যিয়ে হওক কনস্টেবলৰ কাৰণে বা এসআই কাৰণে এক্সাম দিব হিয়তৰ কাৰণে কৈছে ইয়াতে লিখা আছে ACM reviewed all the aspects of the requirement process emphasizing the importance of maintaining integrity and transparency of the examination procedure ইয়াতে লাস্টৰ যেটো লাইন প্যাৰাগ্ৰাফ তাতে লিখিছে requirement process is scheduled to commence in the September ইয়াতে ডাইৰেক্ট উল্লেখ কৰিছে যে with the primary objective of integrity মানে ডাইৰেক্ট মই কৈ দিছো যে সেপ্টেম্বৰত কন্ডাক্ট কৰিব এক্সামবোৰ যিকেটা এক্সাম হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট বা এসআই হোক গ্ৰেড 3 হোক জি হোক গ্ৰেড 3 এসআই গ্ৰেড 3 গ্ৰেড 4 এসআই সাব ইন্সপেক্টৰ এন্ড স্টেট পুলিচৰ যিকেটা আছে পোস্ট আছে যিকেটাৰ কাৰণে অলৰেডি এপ্লাইড হৈ গৈছে হেকলৰ এক্সাম কেতিয়া হ'ব সেপ্টেম্বৰত হ'ব এন্ড জানুৱাৰী মেবি সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এন্ড জানুৱাৰীৰ পৰা এপইন্টমেন্ট দি দিব যিসকলে পাস কৰিব এক্সাম তো এইখিনি আছিল আপডেট ভাল লাগিলে লাইক এটা কৰি দিব সাবস্ক্ৰাইব কৰি ৰাখিব এন্ড বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব যাতে প্ৰিপাৰেচন ভাল হয় সেপ্টেম্বৰত এক্সাম কনফাৰ্ম লিখি দিছে শিডিউল টু কমেন্স ইন সেপ্টেম্বৰ শিডিউল বনাই লৈছে সেপ্টেম্বৰত নোটিস অতি সোনকালে টাইম টেবল দি দিব চিন্তা কৰিব নালাগে অতি সোনকালে জিকেটা টাইম টেবল কোন দিনা কোন এক্সাম হেবোৰৰ টাইমো দি দিব আপোনালোকে নিজে চেক কৰিব পাৰে চিফ মিনিষ্টাৰ অফ আসাম টুইটাৰ হ্যান্ডেল বা ফেসবুক হ্যান্ডেলত তো থ্যাংক ইউ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব ইয়াতে সেপ্টেম্বৰ মান্থ উল্লেখ কৰিছে বি ৰেডি ফৰ দ্য এক্সাম থ্যাংক ইউ